মোৰ মানুহ হেৰুৱাটো আজি 10 দিন হৈছে, বিচাৰিও পোৱা নাই। কি নাম আছিলে? মিত্ৰালাল ভণ্ডাৰী। মাতা নামটো ৰাজু বুলি মাতে। তাৰ জন্ম নামটো মিত্ৰালাল ভণ্ডাৰী আছিলে। বয়সটো 42 আছিলে। আজিলৈকে বিচাৰি পোৱা নাই আৰু নিউজ লাইভত ঢালিছো। আজি আপোনালোকে হেৰুৱা কেইবাদিন হ'ল, আপোনালোকে স্থানীয় পুলিচক খবৰ দিছে নে নাই? পুলিচক খবৰ দিছিলো, এন্ট্ৰি কৰি ৰাখিছো। তাৰ পিছত আপোনালোকৰ মাত কিবা কাজিয়া হৈছিলে নেকি? কাজিয়া একো হোৱা নাই, ভালদৰে আছিলে। মই কামত আছিলো, বাহিৰত থাকিছিলো মই। তাৰ পিছত পইচা পাতি যেতিয়া বিচাৰে তেতিয়া পঠাইছিলো। ঘৰত অলপ কিবা অসুবিধা আছিলে, এইটো কাৰণে মই বাহিৰত আছিলো। মানুহটো অলপ বেমাৰ আছিলে, দিমাগৰ অলপ প্ৰব্লেম আছিলে। তাৰ পিছত আপুনি অসমবাসীক কি আগ্ৰহ কৰিব? মোবাইল নম্বৰটো দিছো, ফটোটো দিছো। যদি কোনোবা তেওঁক দেখি পায় যদি আমাক ফোন কৰি জনাই দিব। য'ত থাকিলেও আমি লবলৈ যাম। আমাৰ গাঁৱৰ ৰাজু ভণ্ডাৰী হেৰুৱা হৈ গ'ল, 7-8 দিন মান হৈ গ'ল। তো আজিলৈকে নাপাত্তা হৈ আছে। বৰ্তমান আমি বহুত জেগাত বিচাৰিলো, সব ফালে বিচাৰিলো, ক'তো আমি তাত পোৱা নাই আৰু বিচাৰ পোৱা নাই। যদি আমাৰ 2 নং নলবাৰী গাঁৱৰ এটা গৰীব মানুহ আছিল, এইটো হেৰুৱাৰ কাৰণে আমিও সহায় কৰিলো তাৰ ভাগৰ পৰা। তথাপিও তাৰ ফেমিলি চবে মিলি জুলি, আমি ৰাইজে সব মিলি জুলি মহিলা হৈ সব বিচাৰিলো, আজিলৈকে আত্তা পাত্তা নাই। যদি আমাৰ অসম ৰাইজে ক'লে য'ত দেখি পাব বা য'ত ফটো দিয়া আছে, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত দিয়া আছে, তাত চাই পিনে আমাক ফোন নম্বৰ দিয়া আছে, তাত কল কৰি আমাক জনাই দিব। মোৰ মানুহ হেৰুৱাটো আজি 10 দিন হৈছে, বিচাৰিও পোৱা নাই। কি নাম আছিলে? মিত্ৰালাল ভণ্ডাৰী। মাতা নামটো ৰাজু বুলি মাতে। তাৰ জন্ম নামটো মিত্ৰালাল ভণ্ডাৰী আছিলে। বয়সটো 42 আছিলে। আজিলৈকে বিচাৰি পোৱা নাই আৰু নিউজ লাইভত ঢালিছো। আজি আপোনালোকে হেৰুৱা কেইবাদিন হ'ল, আপোনালোকে স্থানীয় পুলিচক খবৰ দিছে নে নাই? পুলিচক খবৰ দিছিলো, এন্ট্ৰি কৰি ৰাখিছো। তাৰ পিছত আপোনালোকৰ মাত কিবা কাজিয়া হৈছিলে নেকি? কাজিয়া একো হোৱা নাই, ভালদৰে আছিলে। মই কামত আছিলো, বাহিৰত থাকিছিলো মই। তাৰ পিছত পইচা পাতি যেতিয়া বিচাৰে তেতিয়া পঠাইছিলো। ঘৰত অলপ কিবা অসুবিধা আছিলে, এইটো কাৰণে মই বাহিৰত আছিলো। মানুহটো অলপ বেমাৰ আছিলে, দিমাগৰ অলপ প্ৰব্লেম আছিলে। তাৰ পিছত আপুনি অসমবাসীক কি আগ্ৰহ কৰিব? মোবাইল নম্বৰটো দিছো, ফটোটো দিছো। যদি কোনোবা তেওঁক দেখি পায় যদি আমাক ফোন কৰি জনাই দিব। য'ত থাকিলেও আমি লবলৈ যাম। আমাৰ গাঁৱৰ ৰাজু ভণ্ডাৰী হেৰুৱা হৈ গ'ল, 7-8 দিন মান হৈ গ'ল। তো আজিলৈকে নাপাত্তা হৈ আছে। বৰ্তমান আমি বহুত জেগাত বিচাৰিলো, সব ফালে বিচাৰিলো, ক'তো আমি তাত পোৱা নাই আৰু বিচাৰ পোৱা নাই। যদি আমাৰ 2 নং নলবাৰী গাঁৱৰ এটা গৰীব মানুহ আছিল, এইটো হেৰুৱাৰ কাৰণে আমিও সহায় কৰিলো তাৰ ভাগৰ পৰা। তথাপিও তাৰ ফেমিলি চবে মিলি জুলি, আমি ৰাইজে সব মিলি জুলি মহিলা হৈ সব বিচাৰিলো, আজিলৈকে আত্তা পাত্তা নাই। যদি আমাৰ অসম ৰাইজে ক'লে য'ত দেখি পাব বা য'ত ফটো দিয়া আছে, ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰামত দিয়া আছে, তাত চাই পিনে আমাক ফোন নম্বৰ দিয়া আছে, তাত কল কৰি আমাক জনাই দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।